হাই, মই জানমণি আপোনালোকৰ ওচৰলৈ অসমীয়া জীয়াৰী আৰু অসমীয়া বোৱাৰী চেনেলটোলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰলৈ এটা নতুন শৰাই ঢাকাৰ লৈ আহিছোঁ। যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব যাতে আপোনালোকে সোনকালে নটিফিকেশ্যনটো পায়। আৰু যদি ভাল লাগে কমেণ্ট কৰি মোক জনাব আৰু বেয়া লাগিলেও জনাব। এইটো চাওক, এইটো বনাবলৈ এই শৰাই ঢাকাটো বনাওঁ। কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? যদি ভাল লাগিছে জনাব। এতিয়া আমি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈছোঁ যে এইটো হ'ল 14 নম্বৰ কুৰ্চা আৰু ঊল হ'ল মিডিয়াম চাইজৰ ঊল। কুৰ্চা আমি ডাঙৰ ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু এই 14 নম্বৰ কুৰ্চাটো হ'ল মানে ই মতি, যিটো মানে আমি মণিগুটি ইউজ কৰোঁ, সেইটোও কৰিব পাৰি আৰু কুৰ্চা কামো কৰিব পাৰি। মানে দুইটা একেলগে কৰিব পাৰি। না বেছি সৰু হয় ইয়াৰ নিপটো, না বেছি ডাঙৰ, মিডিয়াম চাইজৰ। এতিয়া আৰম্ভ কৰোঁ। চাওক, এই কুৰ্চাটো চাওক, এনেকৈ ঘূৰাই ল'ব। ঘূৰাই এইটো এনেকৈ কৰি এইটো এনেকৈ প্ৰথম এনেকৈ গাঁঠি দি ল'ব। এই গাঁঠিটো কমপ্লিট হোৱাৰ পিছত আমি ইয়াত 6ডাল চেইন টানিম। 1 2 3 4 5 6 ঘৰ টনাৰ পিছত আমি ইয়াত এই প্ৰথম যিটো আমি গাঁঠি লগাই লৈছিলোঁ তাত আমি এইটো এনেকৈ সুমুৱাই দিলোঁ। সুমুৱাই দি এটা এনেকৈ কৰি ইয়াত আমি এনেকৈ উলিয়াই আনিলোঁ। উলিয়াই আনিলোঁ। উলিয়াই অনাৰ পিছত আমি আকৌ 4ডাল চেইন টানিম। 1 2 3 4 5 4। এই 4ডাল চেইন টনাৰ পিছত আমি ইয়াত 3বাৰ ঘূৰাম। 1 2 3। এই 3বাৰ ঘূৰালোঁ। এতিয়া আমি এই প্ৰথম যিটো আমি 6ডাল চেইন টানি ঘৰ বনাইছিলোঁ, এই ঘৰটোত এনেকৈ সুমুৱাই এনেকৈ বাহিৰেদি উলিয়াই আনিম। উলিয়াই আনি এতিয়া ইয়াত কেইডাল হ'লে 1 2 3 4 5 আৰু এইডালৰ সৈতে 6, মানে 6ডাল হ'ব। এই 6ডাল হোৱাৰ পিছত আমি ইয়াক দুডালকৈ তললৈ পেলাম। চাওক, এই 6ডাল হ'লে 6ডাল হৈ ইয়াত 1 2 3 3বাৰ পেলালোঁ আৰু 3বাৰ পেলোৱাত ইয়াত চাওক আমাৰ তাত 2ডাল থাকিলে। এই 2ডালৰ লগত আকৌ আমি 3বাৰ জইন দিম। 1 2 3। আকৌ ঠিক তেনেকৈ এই ঘৰটোত আমি এনেকৈ সুমুৱাই তললৈ সুমুৱাই ওপৰলৈ উঠাই আনিম। ওপৰলৈ উঠাই আনি চাওক, আকৌ এইটো হোৱাৰ পিছত 1 2 3। এতিয়া কেইডাল হ'ল? 1 2 3, 3ডাল হ'ল। এই 3ডাল আমি এতিয়া এটা পাতৰ আকাৰ দিব লাগিব। এই পাতৰ আকাৰ দিবলৈ হ'লে এইটো চাওক, এইডাল এবাৰ এনেকৈ আনি এনেকৈ এবাৰ উলিয়াই দিলোঁ। এডাল আনি এডাল উলিয়াই দিলোঁ। আকৌ 3ডালে থাকিলে। এতিয়া আমি এডাল আনি 2ডাল উলিয়াই দিম। এডাল আনি এনেকৈ 2ডাল উলিয়াই দিম। এতিয়া কেইডাল থাকিলে? 2ডাল থাকিলে। ঠিক তেনেকৈ আকৌ আমি আকৌ এবাৰ তলৰ পৰা আনি এডাল ওপৰলৈ এডাল কৰি দিম। ঠিক তেনেকৈ আকৌ এতিয়া 2ডাল থাকিলে। এই 2ডাল আমি একেবাৰতে এনেকুৱা হ'লনে? এইটো পাতৰ আকাৰ আগতে। এই পাতৰ আকাৰটো আমি আকৌ এটা পাতটো দীঘল কৰিবৰ কাৰণে আমি ইয়াক 1 2 3 4। চাওক, এইটো দীঘল হৈছেনে? এতিয়া 4ডাল আমি চেইন টানিলোঁ। ইয়াত 4ডাল চেইন টানাৰ পিছত ইয়াক আমি উল্টা কৰি দিলোঁ। এনেকৈ উল্টা কৰি দিলোঁ আৰু উল্টা কৰি ইয়াত এনেকৈ গাঁঠি লগাই দিলোঁ।
গাঁঠি লগাই দিলোঁ গাঁঠি লগোৱাৰ পিছত চাওক কেনেকৈ এই গাঁঠি লগোৱাৰ পিছত এনেকুৱা হ'ব আৰু এনেকুৱা হোৱাৰ পিছত আমি ইয়াত 7ডাল চেন টানিম 1 2 3 4 5 6 7 8 हाँ 8ডাল চেন টানিম এই 8ডাল চেন টানাৰ পিছত ইয়াক আমি অধনি 4ডাল চেন টানোতেনে বনাওঁতেনে আমি উলুটা কৰিছিলোঁ এই উলুটাটো আমি এতিয়া সিধা কৰি লম এনেকৈ সিধা কৰি লম সিধা কৰাৰ পিছত এয়া চাওক এবাৰ ঘূৰাই ল'লোঁ এই উলুটাত এবাৰ ঘূৰাৰ পিছত এইটো ঘৰ এইটো দেখিছেনে এইটো ফাৰ্ষ্ট ঘৰ ইয়াত এটা দুটা তিনিটা ঘৰ আছে এই তিনিটা ঘৰত আমি এই প্ৰথম ঘৰটোত এনেকৈ দুটা ঘৰ বনাম দেখিছে আকৌ এবাৰ এই ঘৰটোতে আমি বনাম ঠিক তেনেকৈ আকৌ এবাৰ আমি এনেকৈ ঘূৰাই এতিয়া আমি সেকেন্ড ঘৰটোলৈ যাম এই ফাৰ্ষ্ট ঘৰটো বনাই হ'ল এতিয়া সেকেন্ড ঘৰলৈ যাম সেকেন্ড ঘৰটো ঠিক তেনেকৈ কৰিম আমি আকৌ এতিয়া আমি থাৰ্ড ঘৰলৈ যাম ऐसा ये कम्प्लीट हो गल एडाल दुडाल तीनडाल चारिडाल पाँचडाल छडाल हले चारिटा घर छडाल तीनटा घर छडाल এতিয়া আমি ইয়াত যেনেকৈ এই সাইডত আমি 8ডাল চেন টানিছিলো ঠিক তেনেকৈ ইয়াতো আমি 8টা চেন টানিম 1 2 3 4 5 6 7 8 এই 8ডাল চেন টানাৰ পিছত আমি ইয়াক এতিয়া উল্টা কৰিব নালাগে আমি ইয়াত সিধাতে আমি ইয়াত গাঁঠি এনেকৈ গাঁঠি লগাই দিম ऐसा गाठी लगा दिलो एटी आमी ठीक तेनेके आको साइडाल चेन टानिम 1 2 3 4 और प्रथम बार गते आमी या ठीक तेनेके 3 बार घुराम 1 2 3 बार घुरालो ठीक तेनेके ए 3 बार ए कोसाটো আমি এনেকে এই প্রথম যেটা আমি ঘর এই ফুটাটো সোমাইছো ঠিক তেনেকে এই ফুটাটো আমি এনেকে সোমাই এনেকে উলিয়াই আনি ইয়া দুডালকে আকৌ পেলাম 2 3 তিনিবাৰ পেলালো এটো এনেকে পাক খাই যাব ঠিক তেনেকে আকৌ তিনিবাৰ ঘূৰালো এনেকে তিনিবাৰ এই পাঁচডাল হল আৰু আকৌ এনেকে তলৰ পায় এবাৰ এনেকে ওপৰলে এডাল উঠাই নিলো ওপৰলে উঠাই নি আকৌ আমি ইয়াত তিনিবাৰ পেলালো 1 2 3 পালালো ঠিক তেনেকে এতিয়া আমি এডাল তলৰ পৰা আনি ওপৰলে এই প্ৰথমডাল এনেকে পেলাই দি ওপৰলে এডাল উঠাই আনিলো তলৰ পৰা এনেকে পেলাই দি এডাল ওপৰলে উঠাই আনিলো এতিয়া আকৌ এতিয়া এই তলৰ পৰা এডাল পেলাই উঠাই এডাল এই দুডাল পেলাই দিলো এটা দুডাল থাকিলে এতিয়া আকৌ এই দুডালত এই এডাল তলৰ পৰা এডাল আনি ওটো ওপৰডাল এনেকে পেলাই দিলো এতিয়া আকৌ আমি এতিয়া এই দুডাল এনেকে পেলাই দিলো হৈ গল না এই হৈ যা আকৌ প্ৰথম আগতে আমি এনেকে সাইডাল চেন টানিম 1 2 3 4 সাইডাল চেন টানিলো ঠিক তেনেকে প্ৰথমে আমি যেনেকে উলুটা কৰিছিলো ঠিক তেনেকে আমি এতিয়া আকৌ উলুটা কৰি লম দেখিছানে এই উলুটা কৰি ললো মই উলুটা কৰাৰ পিছত আমি এই চেনডাল এই আঠডাল আৰু এই চাৰিডাল এই মাজতে গাঁঠি দিয়া হৈ আছে দেখিছেনে এই গাঁঠিটোৰ ওপৰতে আমি এই চাৰিডাল আকৌ গাঁঠি লগাই দিম এনেকে ফুটা এটো মাজে সোমোৱাই এই গাঁঠিৰ ওপৰতে আমি এনেকে গাঁঠি লগাই দিম আৰু এনেকে ওপৰলৈ উঠাই নিম এতিয়া আকৌ এনেকে হৈ যাব তাৰপিছত
আকৌ আমি এতিয়া 8ডাল চেন টানিম 1 2 3 4 5 6 7 8 এটা এই উল্টাটোক আমি আকৌ সিধা কৰি লম সিধা কৰাৰ পিছত এ দেখিছেনে এনেকৈ এবাল লৈ এই ঘৰটো প্ৰথম ঘৰটো এনেকৈ এবাৰ পেলাই এবাৰ এনেকৈ কৰি দিলে হ'ল গাঁঠি লগাই দিলে আকৌ এবাৰ লৈ ঠিক তেনেকৈ সেকেন্ড ঘৰটোতো আমি এনেকৈ ল'ম এনেকৈ ল'ম দেখিছেনে আকৌ এনেকৈ এইটো ঘৰ আকৌ কমপ্লিট হৈ গ'ল এতিয়া আকৌ 8ডাল চেন টানি 2 3 4 5 6 7 8 8ডাল চেন টানিলোঁ ইয়াত সোমাই দিলোঁ সোমাই এনেকৈ আমি দুটা ঘৰ বনোৱাৰ পিছত এই তিনিটা ঘৰ এনেকৈ বনাই ল'লোঁ এই বনোৱা হোৱাৰ পিছত এই লাষ্টত এই দেখিছেনে আপোনালোকে 8ডাল এনেকৈ 1 2 3 4 5 6 7 8 এই 8ডাল হোৱাৰ পিছত আমি ইয়াত এনেকৈ জইন কৰি দিলোঁ জইন কৰি আকৌ এবাৰ এনেকৈ ঘূৰাই ইয়াক হ'লে টাইট কৰি পিছত আপোনালোকে এনেকৈ কেঁচ উলিয়াই এইটো কাটি দিব আকৌ এইটো এনেকৈ টাইট কৰি দিব কমপ্লিট হৈ গ'ল আৰু এই ধাগাকেইডাল এনেকৈ কাটি দি দিব এতিয়া দিলেও দিব পাৰে আৰু পিছত দিলেও দিব পাৰে আপোনালোকৰ কথা আৰু কমপ্লিট হৈ গ'ল দেখিছে ভাল লাগিছেনে বাৰু আপোনালোকৰ এই ফুলটো যদি ভাল লাগিছে জনাব মোক কেনেকুৱা পাইছে এই ফুলটো বা এই ক্ৰোচামো ডিজাইনটো আৰু ভাল লাগিলে মোক জনাব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভাল লাগিছে নে বেয়া লাগিছে এতিয়া এই ফুলটো কমপ্লিট হৈ গ'ল আৰু আমি এতিয়া গ্ৰীণ কালাৰ ঘৰটো লৈ লওঁ গ্ৰীণ কালাৰ দেখিছেনে এইটো এনেকৈ আঙুলিত এইটো এনেকৈ কৰি ল'ব আৰু লৈ ইয়াত 15 বাৰ এনেকৈ ঘূৰাব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 বাৰ এনেকৈ ঘূৰোৱাৰ পিছত এই কোচাৰে ইফালৰ পৰা এনেকৈ কোচাৰটো ঘূৰাই আঙুলিটোৰ পৰা এইটো এনেকৈ উলিয়াই দিব উলিয়াই আঙুলিত এনেকৈ সোমোৱাই ফুলকণ এইটো এই নিবটোৱেদি এনেকৈ উলিয়াই আনিব নিবটো এনেকৈ উলিয়াই আনি এইটো এনেকৈ গাঁঠি লগাই দিব গাঁঠি লগোৱাৰ পিছত ইয়াত এবাৰ এনেকৈ ঘূৰাই ইয়াৰ এই ফুটাটোৰ মাজেৰে যিটো আমি আঙুলিত মেৰাই লৈছিলোঁ তাত এটা ফুটা হৈছিলে এই দিছেনে এই ফুটা অলপমান সৰুকৈ সেই ফুটাটোত এনেকৈ মেৰিয়াই কোচাটো এবাৰ এনেকৈ সোমোৱাই উলিয়াই দেখিছেনে এনেকৈ ঘূৰাই আনিব আৰু এবাৰ এনেকৈ কৰি এনেকৈ আকৌ ঠিক তেনেকৈ এই সোমোৱাই এবাৰ তলেদি সোমোৱাই এবাৰ ওপৰলৈ উলিয়াই আনিব আকৌ এবাৰ এনেকৈ কৰি
তলৰেদি সোমোৱাই ওপৰলৈ উলিয়াই আনিব। ঠিক তেনেকৈ বাৰে বাৰে এনেকৈ যেতিয়ালৈকে কমপ্লিট নহয় এই ৰাউণ্ডটো কমপ্লিট নহয়, ঠিক তেনেকৈ আপোনালোকে কৰি থাকিব। এই দেখিছেনে, এইটো কমপ্লিট হৈ গ'ল। এতিয়া আমি ইয়াত এনেকৈ এইকণত এনেকৈ সোমোৱাই এনেকৈ জইন কৰি দিব লাগিব। এনেকৈ জইন কৰি দিব লাগিব। এইটো কমপ্লিট হৈ গ'ল। এইটো কমপ্লিট এনেকৈ কৰি লোৱাৰ পিছত গাঁঠি দি লোৱাৰ পিছত আমি ইয়াত 3ডাল চেইন টানিম। 1 2 3 3ডাল চেইন টনাৰ পিছত এইটো এনেকৈ ঘূৰাই ল'ম। ঘূৰাই লোৱাৰ পিছত এই চেইন যিটো টানিছিলোঁ তাৰ লগতে আমি এই মাজত এনেকৈ সেই চেইনৰ ঘৰটোতে এনেকৈ সোমোৱাই এডাল উলিয়াই আনিলোঁ আৰু ঘূৰাই দিলোঁ। এতিয়া আকৌ এনেকৈ এডাল ল'লোঁ, লৈ এইটো যিটো ৰঙৰ আমি এটা এটাকৈ ঘৰ বনাইছোঁ, দেখিছেনে, ঘৰ বনাইছিলোঁ, এই ঘৰকেইটাৰ মাজে মাজে দুটা ঘৰ বনাম। এইটো হ'ল প্ৰথম ঘৰ, ইয়াৰ মাজত আমি দুটা আকৌ ঘৰ বনাম। এটা আকৌ এবাৰ এনেকৈ ঘূৰালোঁ, আকৌ সেই একেটা ঘৰতে এতিয়া আমি যিটো বনাইছিলোঁ সেই ঘৰটোতে আকৌ সোমোৱাই দিলোঁ, সোমোৱাই এই ঘৰটো বনাই দিলোঁ। ঠিক তেনেকৈ আকৌ এবাৰ এনেকৈ ল'লোঁ, লৈ আৰু ছেকেণ্ড ঘৰটো ঠিক তেনেকৈ এই ঘৰটোত এনেকৈ সোমোৱাই উলিয়াই দিলোঁ। দি আকৌ সেই একেটা ঘৰতে আকৌ এবাৰ আমি সোমোৱাই এটা ঘৰ বনালোঁ। ঠিক তেনেকৈ এনেকৈ বাকী ঘৰ সকলো ঘৰতে দুবাৰ ঘৰ বনাই দুটা ঘৰ বনাই গোটেই ৰাউণ্ডটো কমপ্লিট কৰিব লাগিব। যিমানকেইটা ঘৰ আছে চবতে দুডাল বনাই এইটো এনেকৈ কমপ্লিট কৰিব লাগিব। দেখিছেনে, কমপ্লিট হৈ গ'ল। এতিয়া কমপ্লিট হোৱাৰ পিছত এইকণ খালী জেগা অকণ আমি পৰাবলৈ ইয়াৰ অকণমান এই ওপৰত এই চেইন টানিছিলোঁ 3ডাল প্ৰথমে আমি তাৰ ওপৰত এনেকৈ সেইটো এনেকৈ কৰি সেইটো এনেকৈ গাঁঠি লগাই দিব। গাঁঠি লগাই ল'ব আৰু বগা ফুলটোত যেতিয়া আমি গাঁঠি লগোৱাৰ পিছত যেনেকৈ কাটিব সময়ত কেনেকৈ গাঁঠি লগাব শিকাই দিছিলোঁৱেই, আপোনালোকক কৈছিলোঁ মই, আকৌ এবাৰ দেখুৱাইছোঁ। এইটো গাঁঠি লগোৱাৰ পিছত আকৌ এবাৰ এনেকৈ ঘূৰাই ইয়াক এনেকৈ দি দিব আৰু এনেকৈ লৈ ব্লেডে হওক কেঁচিয়ে হওক এনেকৈ কাটি দিব। কাটি দি এডাল উলিয়াই বাছ টাইট কৰি দিব। এইটো কমপ্লিট হৈ গ'ল। এতিয়া আমাৰ এইটো কমপ্লিট হৈ গ'ল আৰু ইয়াত এইটো আমি এনেকৈ এতিয়া ইয়াত চিলাব লাগিব। এইটো এনেকৈ 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 এনেকৈ
আৰু এইটো এনেকৈ কৰি আমি চিলাব লাগিব। মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ চিলাব লাগিব। বেজি গ্ৰীণ কালাৰৰ আপোনালোকে ঊল ভৰাই ল'ব। বেজিটো ঊলৰ বেজিটো যিটো ঊলটো সোমাই যায় তেনেকুৱা বেজি এটা লৈ ল'ব আপোনালোকে। লৈ এতিয়া এইটো এনেকৈ চিধা কৰি ল'ব আৰু ইয়াত উল্টা ছাইডটো ওপৰলৈ কৰি চিধা ছাইডটো তললৈ কৰি এয়া গ্ৰীণ কালাৰৰ ঊলে এনেকৈ তললৈ প্ৰথমে সোমোৱাই দিব। এনেকৈ সোমোৱাই এই প্ৰথম ঘৰ যিটো এই প্ৰথম ঘৰত এইটো এনেকৈ সোমোৱাই দিব। সোমোৱাই এনেকৈ সোমোৱাই দি এইটো গাঁঠি লগাই দিব। আকৌ এবাৰ এনেকৈ ঠিক তেনেকৈ এইটো কমপ্লিট হোৱাৰ পিছত এইটো এনেকৈ কাটি দিব। কটাৰ পিছত এতিয়া এইটো ছাইডৰ সেই প্ৰথম ঘৰটো এইটো এনেকৈ লৈ এনেকৈ এইটো এনেকৈ সোমোৱাই এনেকৈ দি ইয়াত এনেকৈ ঘূৰাই গাঁঠি লগাই দি দিওঁ আৰু ইয়াত এনেকৈ কাটি দিব। দেখিছে এইটো কমপ্লিট এনেকৈ। ঠিক তেনেকৈ নেক্সট ফুলটো এনেকৈ লৈ এনেকৈ চিধা ছাইডটো তললৈ দি উল্টা ছাইডটো ওপৰলৈ দিলেই এতিয়া ইয়াৰ লগত এইকণত এনেকৈ ওপৰলৈ দাঙি ইয়াৰ লগতে একদম লগতে এনেকৈ সোমোৱাই ঠিক তেনেকৈ এই প্ৰথম ঘৰটোত এনেকৈ সোমোৱাই দিব। সোমোৱাই দি এনেকৈ গাঁঠি লগাই দিব। আকৌ এইটো ঠিক তেনেকৈ এনেকৈ হ'ব। এনেকৈ কৰি সকলোখিনিতে এনেকৈ জইন লগাই এনেকৈ জইন লগাই দিব গোটেইখিনিতে। এনেকৈ জইন লগোৱাৰ পিছত চাওক এনেকৈ গোটেইবোৰ মই এনেকৈ চাৰি চাইডে জইন কৰি ল'লোঁ। জইন কৰাৰ পিছত আমি এই গ্ৰীণ কালাৰৰ
এইটো সাইজৰ মুঠি লৈ ইয়াক এফালে উল্টা ফালে আমি এনেকৈ ঘূৰাই এনেকৈ সিধালে ঘূৰাই লওঁ আৰু ঘূৰোৱাৰ পিছত এনেকৈ এইটো সোমাই দি ইয়াক আকৌ এনেকৈ তললৈ এইটো এনেকৈ আকৌ উল্টা কৰি ইয়াক গাঁঠি লগাই দিওঁ এইটো কমপ্লিট হৈ গ'ল এতিয়া আমি এই চাৰিটা হৈ গ'ল ইয়াত আমি এইটো এনেকৈ যিকোনো ঠাইত আপুনি এইকণতো ল'ব পাৰে এইটোতো ল'ব পাৰে এইটোতো ল'ব পাৰে যি ঠাইতে আপোনাৰ পছন্দ হয় সেই ঠাইতে ল'ব পাৰে এইটো ইয়াত আমি বগা উলেৰে ইয়াক গাঁঠি লগাব লাগিব এতিয়া এইটো এনেকৈ মিলাই লৈ ইয়াক এনেকৈ উল্টা কৰি ল'ব এই সাইডটো সিধা আৰু এই সাইড উল্টা কৰি এই সাইডটো সিধা এই সাইডটো উল্টা কৰি ঠিক তেনেকৈ এই প্ৰথম ঘৰটোত আমি এই বেজিটো এনেকৈ সোমোৱাই আৰু এই ঘৰটোত এনেকৈ উলিয়াই গাঁঠি লগাই দিলোঁ গাঁঠি লগাই এইটো এনেকৈ কাট কৰি দিলোঁ আকৌ ঠিক তেনেকৈ এইটোত এইডাল এইটো এয়া আকৌ এনেকৈ প্ৰথম ঘৰটোত গাঁঠি লগাই সোমোৱাই এই প্ৰথম ঘৰটো এনেকৈ সোমোৱাই এনেকৈও গাঁঠি দিব পাৰি আমি সদায় যেনেকৈ গাঁঠি দিওঁ তেনেকৈও গাঁঠি দিব পাৰি গাঁঠি দি এনেকৈ এইটো কমপ্লিট হৈ গ'ল দেখিছেনে এই পাঁচটা হৈ গ'ল এতিয়া আমি এই বগা ফুলকেইটাত মতি দিম আমি মতি লগাম যেনেকৈ আমি গ্ৰীণ কালাৰ ঘৰটোত মতি লগাইছিলোঁ ঠিক তেনেকৈ হোৱাইট কালাৰ ঘৰকেইটাতো আমি এনেকৈ মতি লগাই দিম এনেকৈ দি গ্ৰীণ কালাৰ ঘৰটো যেনেকৈ আমি মতি লগাইছিলোঁ ঠিক তেনেকৈ ইয়াতো আমি এনেকৈ মতি লগাই দিম আকৌ এনেকৈ তললৈ সোমাই দিলোঁ এনেকৈ উল্টা কৰি ইয়াত
सेम टू सेम এনেকৈ গাঁঠি লগাই দিম। এইটো মোৰ কমপ্লিট হৈ গ'ল। এইটো এই ফুলটোৰ গতে এই ফুলবিলাকৰ গতে মই বেলেগ কালাৰ বনাই লৈছোঁ। বেলেগ কালাৰ। এতিয়া আমি এইবোৰ ইয়াৰ লগত জইন কৰিম, যিটো মই ভিডিঅ' আপোনালোকক প্ৰথম দেখুৱাইছিলোঁ। এই ফুলটো ইয়াত আমি এনেকৈ জইন কৰি দিম। ইয়াত এনেকৈ জইন কৰি দিম। প্ৰথম পোৱাৰ আগতে এনেকৈ জইন কৰিম। জইন কৰাৰ আগতে আমি ইয়াত এইবিলাকৰ আগতে মণিগুটি এটা লগাই লওঁ। এইটো আমি এইটো চিধা চাইড ৰাখিম আৰু এইটো উল্টা চাইড। আমি প্ৰথমে যেনেকৈ চিলাইছিলোঁ ঠিক তেনেকৈ চিলাম। এইটো এনেকৈ মিলাই ল'ম। এনেকৈ প্ৰথম ঘৰটো আমি ইয়াত এনেকৈ চিলাই প্ৰথম ঘৰটোত আমি এনেকৈ চিলাই এইটো কাঠি লগাই এনেকৈ কাঠি লগাই দিম আৰু ইয়াত কাঠি লগাই এনেকৈ কাটি দিম। কাটি এতিয়া এইটো এনেকৈ চিলাম। ইয়াকো এনেকৈ লগাই ল'ম। লগাই এই প্ৰথম ঘৰটোত এনেকৈ চিলাম। প্ৰথমেই এইটো চিলাম এনেকৈ। এইটো এনেকৈ গাঁঠি লগাই ল'লোঁ। আকৌ এতিয়া ইয়াত এইটো এনেকৈ জইন কৰি লৈ ঠিক তেনেকৈ
ভুল হৈছে নে শুদ্ধ হৈছে এনেকৈ চিধা কৰি চাব, চিধা কৰি চাব ঠিকে আছে। ঠিক তেনেকৈ এতিয়া আমি এইটো এনেকৈ জইন কৰি লওঁ, জইন কৰি ইয়াৰ লগত এইটো পিংক কালাৰ তো এনেকৈ আকৌ উল্টা কৰি ইয়াতো আমি ঠিক তেনেকৈ প্ৰথমে আমি যেনেকৈ জইন কৰিছিলোঁ ঠিক তেনেকৈ কৰিম। প্ৰথমে এইটো য়েল্ল'টো কৰি লওঁ, য়েল্ল'টো কৰি এইটো এনেকৈ কাট কৰি লওঁ। এতিয়া এইটো এনেকৈ অলপ ছাইড কৰি এই পিংক কালাৰটো এনেকৈ লগাই দিম, লগাই ঠিক তেনেকৈ পিংকটো চিলাম এনেকৈ। প্ৰথম ফটো এনেকৈ মই এনেকৈ চিলাম। আৰু এইটো য়েল্লো এনেকৈ লগোৱাৰ আগতে ঠিক তেনেকৈ এইটো এনেকৈ লগাম। এতিয়া এইটো এনেকৈ লগতে জইন কৰি দিম। এনেকৈ সকলোতে এনেকৈ জইন কৰি ল'ম। দুটা সকলোতে জইন কৰি ল'ম। এইটো কমপ্লিট হৈ গ'ল, এইটো কমপ্লিট হৈ গ'ল। এইটো কমপ্লিট হৈ গ'ল। এতিয়া আমি এই মচুৰ ৰঙৰ কালাৰেদি এই গোটেই ৰাউণ্ডটো বনাম। এনেকৈ গাঁঠি লগাই ল'লোঁ প্ৰথমে। তো মাজৰ এই কিনাৰৰ ডালত প্ৰথম ভৰি এই দুডালৰ মাজেদি এনেকৈ তো জইন কৰি ল'লোঁ। জইন কৰি ইয়াক আমি 10ডাল চেইন টানিম। 1 2 3 4 5 6 7 8 9 10। 10ডাল চেইন টানি
ইয়াত এনেকৈ মিডল এনেকৈ এতিয়া এই মিডিলত জইন কৰিলোঁ এইফালৰ পৰাও 3টা আৰু এইফালৰ পৰাও 3টা মিডিলত জইন কৰি আকৌ 10ডাল চেইন টানিলোঁ 1 2 3 4 5 6 7 8 9 10 এই 10ডাল চেইন টনা এইটো আমাৰ কমপ্লিট হৈ গ'ল ইয়াত পিংক 2টা येलो 2টা আৰু হোৱাইট এটা হোৱাইট আৰু এটা লাগিছিলে কিন্তু মই গ্ৰীন কালাৰ উলটো নোহোৱাৰ কাৰণে মই এটাই কৰিলোঁ 5টা ফুল বনাই থৈ দিলোঁ এনে আমি মই ফটো দেখুৱাবতে মই প্ৰথমে বনোৱা ফটো দেখুৱাবতে মই 6টা ফুল বনাইছিলোঁ কিন্তু এই গ্ৰীন কালাৰ উলটো নোহোৱাৰ কাৰণে মই এতিয়া 5টা বনাই এই ৰাউণ্ডটো কভাৰ কৰি পেলালোঁ যদি ইয়াত 6টা ফুল হ'লেহেঁতেন ইয়াক অকণমান এনেকৈ ছাইড কৰি সৰু ইয়াত এইখনৰ येलो কালাৰ ওচৰত গ্ৰীণ হ'লে হোৱাইট হ'লহেঁতেন এতিয়া আমি আগৰ বাউণ্ডাৰীটো কভাৰ কৰিবলৈ আমি বাউণ্ডাৰী ডিজাইনটো বনাওঁ ব'লক চাওঁ এইটো এই ঊলটো আমি প্ৰথমে এনেকৈ গাঁঠি লগাই লওঁ গাঁঠি লগাই ইয়াত এইটো ফাৰ্ষ্ট ঘৰটোত এনেকৈ গাঁঠি দিওঁ আৰু আমি ইয়াত 10ডাল চেইন টানিম 1 2 3 4 5 6 7 8 9 10 10ডাল চেইন টানি ইয়াত আকৌ এই ফাৰ্ষ্ট ঘৰটো এই 2টা ঘৰ এৰি এটা 2টা এই ফাৰ্ষ্ট ঘৰটো এনেকৈ গাঁঠি দি দিলোঁ আকৌ 10ডাল চেইন টানিলোঁ 1 2 3 4 5 6 7 8 9 10 10ডাল চেইন টানি ইয়াক আমি মিডল মানে ইয়াত যেটো আমাৰ 6টা আছিলে এই 6টাৰ 3টা ঘৰ ইফালে 3টা ঘৰ সিফালে তাৰ মাজৰখনত আমি ইয়াক কাটি দিলোঁ আকৌ 10ডাল টানিলোঁ 1 2 3 4 5 6 7 8 9 10 10ডাল টানি ইয়াত এই ফাৰ্ষ্ট ঘৰটোত এই 2 নম্বৰ 4ডালৰ আগত 2 নম্বৰটো এইটো এনেকৈ গাঁঠি লগাই দিলোঁ গাঁঠি লগাই ইয়াত এডাল আকৌ এনেকৈ চেইন টানি আকৌ ইফালৰ পৰা 2 নম্বৰটো এনেকৈ গাঁঠি লগাই দিলোঁ আকৌ 10ডাল চেইন টানিলোঁ 1 2 3 4 5 6 7 8 9 10 10ডাল চেইন টানিলোঁ 10ডাল চেইন টানি ইয়াত আকৌ এনেকৈ 2 নম্বৰটো এনেকৈ 2 নম্বৰটো এনেকৈ গাঁঠি লগাই দিলোঁ গাঁঠি লগাই আকৌ এডাল চেইন টানিলোঁ এডাল চেইন টানি ইয়াত এইফালৰ পৰা আকৌ 2 নম্বৰটো এনেকৈ গাঁঠি লগাই দিলোঁ এইফালৰ পৰা পিছৰ সাইডৰ পৰা হ'বলৈ হ'লে আকৌ আমি এতিয়া 10ডাল চেইন টানিলোঁ
1 2 3 4 5 4 4 5 6 7 8 9 10 10ডাল টানি আমি ঠিক তেনেকৈ এটো 2 নম্বৰটো এনেকৈ কাঠি লগাই দিলো নম্বৰটো গাঁঠি লগাই দিলো আৰু গাঁঠি লগাই আকৌ আমি 10ডাল চেন 10ডাল নহয় এডাল চেন টানিলো এডাল টানি ইফালৰ পৰা পিছ সাইডৰ পৰা 2 নম্বৰ ঘৰটো এনেকৈ গাঁঠি লগাই দিলো গাঁঠি লগাই আকৌ 10ডাল চেন 1 2 3 4 5 6 7 8 9 10 10ডাল পোৱাৰ পিছত ইয়াত ঠিক তেনেকৈ মিডিলত গাঁঠি লগাই দিলো আকৌ 1 2 3 4 5 6 5 6 7 8 9 10 10ডাল পোৱাৰ পিছত এফালৰ পৰা 2 নম্বৰ ঘৰটো এনেকৈ গাঁঠি লগাই দিলো আকৌ 10ডাল চেন টানিলো 1 2 3 4 5 6 7 8 9 10 10ডাল চেন টানিলো এতিয়া আমি ইয়াত এই 2 নম্বৰ ঘৰটোত এনেকৈ গাঁঠি লগাই দিলো 2 নম্বৰ ঘৰটো গাঁঠি দি ইয়াক আমি এতিয়া 5ডাল 1 2 3 4 5 এই 5ডাল মানে এইটো 5ডাল কোন কোণত টানা গৈছে জানে এইটো যেটো আমি 5 নম্বৰ ফুলটো লগাইছিলো এই 4টা সব এই 4টা 1 2 3 4 এই 4টাৰ য'ত লগাইছিলো তাৰ পৰা এই 5 নম্বৰ ফুলটোৰ ওপৰ কোণত আমি 5ডাল চেন টানিছো চেন টানি ইয়া দুডাল এৰি দুডাল মাজত সোমাই দুডাল কাষত হৈ এক আকৌ এই 2 নম্বৰ ঘৰটোত গাঁঠি লগাই দিলো আকৌ 10ডাল 1 2 3 4 5 6 7 8 9 10 এই 10ডাল এই 10ডাল ঠিক তেনেকৈ এনেকৈ 2 নম্বৰ ঘৰটোত এনেকৈ গাঁঠ লগাই দিম এনেকৈ আমি 10ডাল আৰু দুডাল এনেকৈ আমি গোটেই ৰাউণ্ডটো এই ৰাউণ্ডটো আমি এনেকৈ বাউণ্ডাৰী বনাই লম এয়া আমি যি 5টা চেন টানিছিলো এই কোণত মাজৰ ঘৰটো 10ডাল আৰু ইয়াৰ মাজত 5ডাল পাছে যেটো টানিছিলো তাৰ আমি এটো এনেকৈ কোচাটো সোমোৱাই এনেকৈ ধাগাডাল এনেকৈ লৈ এই কোণত এই মাজত এটো গাঁঠি দি লম গাঁঠ লগাই লম গাঁঠ লগাই আমি ইয়াত 9ডাল চেন টানিম 1 2 3 4 5 6 7 8 9 9ডাল চেন টানিলো 9ডাল চেন টানি আমি এতিয়া ইয়াত 5 বাৰ ঘূৰাম 1 2 3 4 5 5টা ঘৰ ইয়া আমি এনেকৈ
এক পাঁচবাৰ ঘূৰাম 1 2 3 4 2 3 4 5 পাঁচবাৰ ঘূৰাম আকৌ এই একেটা ঘৰতে আমি এই পাঁচডাল চেনৰ ঘৰতে সোমাই ইয়াত 1 2 3 4 5 6 4 8 6 এতিয়া ঈশ্বৰল হোৱাৰ পিছত এতিয়া আমি আকৌ তিনিটা চেন টানিম 1 2 3 এই তিনিডাল টনাৰ পিছত আকৌ আমি পাঁচটা ঘূৰাম চেন পাঁচডাল চেন ল'ম 1 2 3 4 5 এই পাঁচডাল লোৱাৰ পিছত আমি আকৌ একেটা ঘৰতে সোমোৱাই ইয়াত 1 2 3 4 5 6 আকৌ আমি এতিয়া তিনিডাল চেন টানিম 1 2 3 তিনিডাল এতিয়া আকৌ আমি পাঁচডাল ঘূৰালোঁ এনেকৈ 2 3 4 5 1 2 3 4 5 পাঁচডাল ঘূৰাই ইয়াত আকৌ আমি এনেকৈ কৰিলোঁ সেই 1 2 3 4 5 6 আকৌ তিনিডাল চেন টানি 1 2 3 আকৌ পাঁচডাল 1 2 3 4 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 এতিয়া পাঁচডাল আমি চেন টানিলোঁ এইটো কমপ্লিট হোৱাৰ পিছত ইয়াত আমি সাতটা ঘৰ বনালোঁ 1 2 3 4 5 6 7 এই সাতটা ঘৰ টনাৰ পিছত আমি ইয়াত পাঁচডাল চেন টানিলোঁ এতিয়া আমি আকৌ পাঁচডাল ফান্দা ল'ম টানিম 1 2 3 4 5 5 ঘৰ চেন টানি আমি এই চেনডাল এৰি এই 10ডালৰ ঘৰ এই চেনডাল এৰি এই চেনটো আমি এইটো এনেকৈ 1 2 3 4 5 है
1 2 3 4 5 6 ছডাল ঠিক তেনেকৈ আকৌ তিনডাল 1 2 3 তিনডাল চেন টানিলোঁ আকৌ 5 ঘৰ ল'লোঁ 1 2 3 4 5 5 ঘৰ লৈ আকৌ ইয়াত 1 2 3 4 5 6 আকৌ 3 1 2 3 1 2 3 4 5 5 1 2 3 4 4 5 4 5 6 1 2 3 1 2 3 4 5 1 1 2 3 4 5 6 1 2 3 1 2 3 4 5 1 2 3 4 5 6 5 6 এতিয়া আমি ইয়াত 5ডাল ঘৰ বনালোঁ 5ডাল বনালোঁ ইয়াত 1 2 3 4 5 এই 5ডাল বনাই আমি ইয়াত আৰু 3ডাল চেন নাটানো ইয়াত আমি একেবাৰতে 5ডাল ঘৰ ল'লোঁ 1 2 3 4 5 এই 5টা ঘৰ এতিয়া এই 5ডাল কমপ্লিট হোৱাৰ পিছত এই 5ডাল কমপ্লিট হৈ গ'ল এই 5টা ঘৰ চাওক ইয়াত আমি 7টা ঘৰ বনাইছোঁ তাৰপিছত আকৌ মাজে মাজে 3ডাল চেন টানি আকৌ ঘৰ দিছোঁ ঠিক তেনেকৈ আকৌ এইখিনি মাজত 5ডাল চেন টানিছোঁ আকৌ ইয়াত আমি 5টা ঘৰ বনাইছোঁ ঘৰ বনাই এই 5টা কমপ্লিট হৈছে ইয়াত আমি ডাইৰেক্ট 5ডাল চেন নাটানো ডাইৰেক্ট আমি ইয়াত 5ডাল ঘৰ দিম 5টা ঘৰ ল'ম 1 2 3 4 5 5টা ঘৰ ল'লোঁ আৰু ঘৰ লৈ আমি এফালৰ প্ৰথমৰ শেষৰ ফালৰ পৰা এইটো যেটো আমি ইয়াত 5টা চেন টানিছিলোঁ এই 5টা চেনৰ কাষৰ এই চেনডাল এৰি এই চেনডালত আমি এনেকৈ ডাইৰেক্ট ঘৰ বনাম 1 2 3 4 5 6 আকৌ আমি ঠিক তেনেকৈ 3ডাল চেন টানিম 1 2 3 4 তিনিটা ঘৰ টানিলোঁ আকৌ আমি 5টা ঘৰ ল'লোঁ 1 2 3 4 5 আকৌ 1 2 1 2 3 4 5 6 1
এতিয়া ইয়াত 5টা ঘৰ কমপ্লিট হৈ গ'ল সব ইয়াত আমি আকৌ 5ডাল চেইন টানিম 1 2 3 4 5 এই 5টা ঘৰ টানি ইয়াত এতিয়া আমি ইয়াত আকৌ 5টা ঘৰ ল'ম 1 2 3 4 5 5টা ঘৰ লৈ প্ৰথমে আমি যেটো 7টা ঘৰ বনাইছিলো ঠিক তেনেকৈ ইয়াতো আমি 7টা ঘৰ বনাম 1 2 3 4 5 6 1 2 3 1 2 3 4 5 এতিয়া এসব 7টা কমপ্লিট হৈ গ'ল 7টা ঘৰ কমপ্লিট হোৱাৰ পিছত আগৰগতে আকৌ আমি 5ডাল চেইন টানিম 1 2 3 4 5 5ডাল চেইন টানি আকৌ আমি 5টা ঘৰ ল'ম 1 2 3 4 5 5টা ঘৰ লৈ এই ঘৰটো এৰি সেকেন্ড ঘৰটো টানিম লম আকৌ ইয়াত আমি 5টা ঘৰ বনাম 1 2 3 4 5 6 আকৌ 1 2 3 আকৌ 1 2 3 4 5 5 1 2 3 4 5 6 1 2 3 ঠিক তেনেকৈ আমি গোটেই বুকতে চাওক ইয়াত 5টা ইয়াত 7ডাল চেইন টানিলো 7টা ঘৰ বনালো তাৰপিছত 5ডাল চেইন টানিলো আকৌ আমি 5টা ঘৰ বনালো হি একনত আমি ডাইৰেক্ট জয়েন কৰি একেবাৰে শেষৰ এটো সাইডৰ লাষ্টৰ এটো আমি এপা এই প্ৰথমডাল এৰি এই ডালত আমি বনালো 5টা ঘৰ আকৌ 5ডাল চেইন জয়েন কৰি এই যেটো 5টা প্ৰথম আমি বনাইছিলো 7টা ঘৰ এই 7টা ঘৰ বনালো 7টা ঘৰ বনোৱাৰ পিছত এই চেইনডাল এৰি এই সেকেন্ড ডালৰ আমি ইয়াত 5টা ঘৰ বনাম এনেকৈ গোটেই ৰাউন্ডত আমি বনাই যাম বনাই এটো কমপ্লিট হৈ গ'ল এটো কমপ্লিট হৈ গ'ল আপোনালোকৰ যদি ভাল লাগিছে তেতিয়া হলে মোক কমেন্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব যাতে মই যিকোনো ভিডিও এটা দিলে আপোনালোকৰ তালে নটিফিকেশন গুচি যায় আৰু মোৰ ভিডিওটো চোৱাৰ বাবে আপোনাক সকলোলৈকে ধন্যবাদ